এতিয়া সাম অফ ৰুটস কালিলৈ কৰাইছো হয় নাই দ্বিঘাত সমীকৰণ কৰিছিলো কি কৰিলো দ্বিঘাত সমীকৰণৰ যিমান ফৰ্মুলা আছে আমি আলোচনা কৰিছো দ্বিঘাত সমীকৰণ দীপা গম পাও না দ্বিঘাত সমীকৰণ কাক কয় দীপা গম পাও না দ্বিঘাত সমীকৰণ কাক যাৰ মাত্ৰা কি থাকিব লাগিব 2 থাকিব লাগিব যাৰ মাত্ৰা কি থাকিব লাগিব 2 যদি চোৱা ax স্কয়ার প্লাস bx প্লাস c ইকুয়াল 0 এর মাত্রা কি কি আছে মাত্রা 2 আছে হয় না পাওয়ার বা ডিগ্রি কি আছে 2 আছে তাৰপিছত ইয়াত a ইকুয়াল a নট ইকুয়াল 0 এর মান কি হ'ব নালাগে 0 হ'ব নালাগে এর মান কি শূন্য হ'ব নালাগে দেই এর মান শূন্য হ'ব নালাগে তেতিয়া আমি এই সমীকৰণটো কি বুলি কম দ্বিঘাত সমীকৰণ কম a b c এটা কি সংখ্যা হয় a b c এটা বাস্তৱ সংখ্যা কি সংখ্যা হয় বাস্তৱ সংখ্যা a b c এটা বাস্তৱ সংখ্যা হয় a b c এটা কি বাস্তৱ সংখ্যা হয় দ্বিঘাত সমীকৰণ বুলি কয় আৰু চোৱা এর মানটো 0 হ'ব নালাগে b এর মানটো 0 হ'ব পাৰে c এর মানটো 0 হ'ব পাৰে আমি আগতে যে দ্বিঘাত সমীকৰণ কৰাইছিলো কেতিয়াবা b এর মানটো আমি 0 বুলি দিছিলো বুঝিবা নি কিন্তু এর মানটো 0 হ'ব নালাগে b আৰু c এর মানটো 0 হলেও একো নাই দেই কিন্তু এর মানটো 0 হ'ব নালাগে তেতিয়া আমি তাক কি সংখ্যা তেতিয়া সমীকৰণটোক বাস্তৱ সংখ্যা বুলি কম আৰু বাস্তৱ সংখ্যাৰ দুটা মূল থাকে বাস্তৱ সংখ্যাৰ শূন্য কেইটা থাকে দুটা থাকে বাস্তৱ সংখ্যাৰ শূন্য দুটা থাকে তাক কেতিয়াবা মূল বুলি কয় কেতিয়াবা 0 বুলি কয় হয় নে কেতিয়াবা সমাধান বুলি কয় বাস্তৱ সংখ্যাৰ সমাধান কেইটা বাস্তৱ সংখ্যা নহয় দ্বিঘাত সমীকৰণৰ সমাধান কেইটা থাকে দুটা দ্বিঘাত সমীকৰণৰ সমাধান দুটা থাকে কেতিয়াবা সমাধান বুলি কব কেতিয়াবা শূন্য বুলি কব কেতিয়াবা মূল বুলি কব বুজি পাইছা না কেলে আমি যদি ক্যালকুলেশন কৰিম x এর মান দুটা পাম নাই যেনে 3 পাম x এর মান 4 পাম দুটা পাম নাই তো এইবিলাকক কি বুলি কয় মূল কি বুলি কয় মূল বুলি কয় বা শূন্য বুলি কয় বা সমাধান বুলি কয় রুটস মূলটো কি বুলি কয় রুটস বুলি কয় এই x ইকুয়াল আলফা বিটা এইটো কি হয় দুটা মূল হয় কি এইটো x এর কেইটা মূল থাকিব দুটা মূল বা শূন্য কেতিয়াবা আমি এইটো কি বুলি কম মূল কেতিয়াবা এইটো কি বুলি কম মূল কেতিয়াবা ইয়াক শূন্য বুলি কয় শূন্য কেতিয়াবা সমাধান বুলি একেটাই কথা বুজি পাইছা না সমাধান মানে দ্বিঘাত সমীকৰণৰ দুটা সমাধান বা মূল থাকে শূন্য দ্বিঘাত সমীকৰণৰ দুটা মূল থাকে বা শূন্য থাকে বা সমাধান থাকে এই দ্বিঘাত সমীকৰণটো এই x এর মান কেইটা পালো আমি আলফা আৰু বিটা কি পালো আলফা আৰু বিটা আৰু বাকি ফৰ্মুলা যিমান আছে সেইখিনি মই লিখাইছিলো এই আগৰ ভিডিঅ'ত সেইখিনি লিখিলো আজি আমি কৰিম কি দ্বিঘাত সমীকৰণ লিখিলি নালাগে এইটো নালাগে পাৰিবি এদিন লিখা আছে আগৰ ভিডিঅ কালি আলোচনা কৰি দিছো দ্বিঘাত সমীকৰণ যেতিয়া মূলখিনি বহুৱাম চোৱা দ্বিঘাত সমীকৰণ যেতিয়া আমি মূলখিনি বহুৱাম তেতিয়া কি আহিব চোৱা x স্কয়ার মাইনাস আলফা প্লাস বিটা ডিভাইডেড ইনটু x স্কয়ার মাইনাস আলফা প্লাস বিটা ইনটু x প্লাস আলফা ইনটু বিটা ইকুয়াল 0 এই ফর্মুলাটো মনত থাকা বুঝি পাইছা না এই ফর্মুলাটো মনত থাকা এটা লিখি লও x স্কয়ার মাইনাস আলফা প্লাস বিটা হোল ইনটু x স্কয়ার মাইনাস আলফা প্লাস বিটা হোল ইনটু x প্লাস x ইনটু b এটা লিখি লও বুঝলে এই ফর্মুলার মনত থাকবি দেই x স্কয়ার
কি লিখিছো x স্কোয়ার কোৱাচোন x স্কোয়ার মাইনাস হোল ইনটু x প্লাস x ইনটু b ইজ ইকুয়াল 0। এতিয়া আমি কৰিম ডিসক্রিমিনেন্ট কাক কয় এটা লিখা হল না ডিসক্রিমিনেন্ট কাক কয় ডিসক্রিমিনেন্ট দ্বিঘাত সমীকরণ ডিসক্রিমিনেন্ট কৰিম এক দিয়ে বুঝায় ডিসক্রিমিনেন্ট 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 ইয়াক আমি ডি ৰে বুজাও দেই ইয়াক কি চাও ডি ডি ইকুয়াল ডি স্কয়ার মাইনাস 4ac ডি ইকুয়াল ডি স্কয়ার মাইনাস 4ac ডি ইকুয়াল কিমান কোৱা আকৌ ডি ইকুয়াল কি লিখিছো ডি স্কয়ার মাইনাস 4ac ডি স্কয়ার মাইনাস 4ac ডি ইকুয়াল মাইনাস ডি ইকুয়াল ডি স্কয়ার মাইনাস 4ac ডি ইকুয়াল ডি স্কয়ার মাইনাস 4ac আমি এইটো ইয়াৰ পৰা পাইছো মাইনাস ডি প্লাসে মাইনাসে রুট ডি স্কয়ার মাইনাস 4ac এই ফর্মুলাটা কালি যে শিকাইছিলো সিদিনাখন আগৰ ভিডিঅ'ত ডিভাইডেড বাই 2a এই ফর্মুলা যে লিখাইছিলো মনত আছে নে হ্যাঁ আছে না মনত যেতিয়া আমি দ্বিঘাত সমীকৰণটোক যদি আমি গুণিতক মানে গুণফল হিচাপে প্ৰকাশ কৰিব নোৱাৰিম তেতিয়া আমি এই সূত্ৰটো ব্যৱহাৰ কৰিব লাগিব তেতিয়া আমি x ৰ মান উলিয়াব পাৰিম বুজিলি নাই বাবুজি আমি যেতিয়া দ্বিঘাত সমীকৰণ এইটো পাছত মই বুজাই দিম আগতে ফৰ্মুলাটো শিকিলে কোৱাচোন মাইনাস বি প্লাসে মাইনাসে রুট বি স্কয়ার মাইনাস 4ac ডিভাইডেড বাই 2a তো বি স্কয়ার মাইনাস 4ac x ইকুয়াল মাইনাস বি প্লাসে মাইনাসে রুট ডি হব কি হব ডি 2a আমি এই মানটো কি ধৰিলো বি স্কয়ার মাইনাস 4ac কি বুলি কলো ডিসক্রিমিনেন্ট বুলি কলো কি বুলি কলো ডিসক্রিমিনেন্ট বুলি কলো সেই কাৰণে ডি ইকুয়াল কিমান ধৰিলো ডি স্কয়ার মাইনাস 4ac এই ফর্মুলাৰ পৰা আমি ইয়াৰ বদলি কি লিখিলো ডি ইয়াৰ ভ্যালু কিমান ধৰিলো ডি ইয়াকৈ ডিসক্রিমিনেন্ট এই লিখিলোচোন এই লিখিলো ইয়াকৈ ডিসক্রিমিনেন্ট বি স্কয়ার মাইনাস 4ac তার নেচার অফ রুটস পড়িম এই লিখিলোচোন এতিয়া ডি ইকুয়াল কিমান ধৰিল আমি ডি স্কয়ার মাইনাস 4ac এতিয়া এই ফর্মুলাটো মনত আছে নাই x ইকুয়াল মাইনাস d প্লাসে মাইনাসে রুট d স্কয়ার মাইনাস 4ac ডিভাইডেড বাই 2a হয় নাই এই ফর্মুলা এতিয়া আমি কৰিম কি নেচার অফ রুটস কি পঢ়িম নেচার অফ রুটস পঢ়িম নেচার অফ রুটস ইয়াক অসমীয়াত কয় কি মূলৰ প্ৰকৃতি কি বুলি কয় মূলৰ প্ৰকৃতি বুলি কয় মূলৰ প্ৰকৃতি কন্ডিশন তিনটা কন্ডিশন আছে ইয়াত তিনটা কন্ডিশন আছে বুজি পালি নাই নেচার অফ রুটস মানে মূলৰ প্ৰকৃতি কন্ডিশন কেইটা আছে তিনটা কন্ডিশন আছে তিনটা নিয়ম আছে দেই তিনটা নিয়ম আছে প্রথম নিয়মটো হল কি এক নম্বৰ ডি ইকুয়াল 0 প্রথম কি হলে ডি ইকুয়াল 0 মানে ডির মান কি হব পাৰে 0 হব পাৰে বুজি পালি ডির মান সমান হব পাৰে 0 হব পাৰে তাৰপিছত ডি গ্ৰেটাৰ দেন 0 ডি কি হব পাৰে 0তকৈ ডাঙৰ হব পাৰে ডি গ্ৰেটাৰ দেন 0 মানে কি 0তকৈ ডিৰ ভ্যালু মানে 0তকৈ ডাঙৰ হয় গ্ৰেটাৰ লেস দেন দি দিবি এইটো গ্ৰেটাৰ দেন বুঝি পালি গ্রেটার দেন 3 নম্বর
ডি লেছ দেন বুলি কেনেকৈ কওঁ, লেছ দেন 0, এই তিনিটা নিয়ম হ'ব লাগে, বুজি পালি নাই? কেতিয়াবা ডিৰ মান 0 হ'ব, কেতিয়াবা ডিৰ মান 0তকৈ বেছি হ'ব, কেতিয়াবা ডিৰ মান 0তকৈ কম হ'ব। গ্ৰেটাৰ দেন মানে বুজি পালি? ডিৰ মান কেতিয়াবা 0 সমান হ'ব 0ৰ লগত, বুজি পাইছ? আৰু ডিৰ মান কেতিয়াবা 0তকৈ বেছি হ'ব, আৰু ডিৰ মান কেতিয়াবা 0তকৈ কি হ'ব, কম হ'ব। গ্ৰেটাৰ দেন লেছ দেন এইটো বুজি পোৱা নাই? হা, মানে কি ডিৰ মান 0তকৈ বেছি হ'ব, বুজি পাইছ? আৰু ইয়াত কি হৈছে, ডিৰ মান 0তকৈ কি হ'ব, কম হ'ব। আৰু ইয়াত কি হ'ব, ডিৰ মান 0 সমান হ'ব, বুজি পাইছ? সমান হ'ব। ইয়াকে কয় কি ৰুটছ অফ নেচাৰ। ৰুটছ অফ নেচাৰ মানে শূন্যবিলাকৰ কেতিয়াবা নিয়ম ভাবিব, হয় নাই? ৰুটছ অফ নেচাৰ, মূলৰ প্ৰকৃতি। ডি ইকুৱেল 0 হলে দুয়ো মূল বাস্তৱিক তথা সমান হ'ব। দুয়ো মূল বাস্তৱিক তথা সমান হ'ব, ৰুটছ ৰিয়েল এণ্ড ইকুৱেল হ'ব। এক্সৰ দুটা মান সমান হ'ব, এতিয়া চোৱা, যদি কণ্ডিশ্যনটো মই মোহাৰিব লাগিব, এইটো লিখি লচোন। ডি ইকুৱেল 0 হলে দুয়ো মূল বাস্তৱিক তথা সমান হ'ব। যদি ডি কে মান কেতনা হ'ব লাগে, 0। যদি ডিৰ মান যদি 0 হ'ব, তেনেহ'লে দুটা মূল কি হ'ব, দুটা শূন্য সমান হ'ব। কি হ'ব, দুটা শূন্য সমান হ'ব। যদি ডি ইকুৱেল 0 হলে দুয়ো মূল বাস্তৱিক তথা সমান হ'ব, মানে ৰুটছ ৰিয়েল এণ্ড ইকুৱেল, মানে ৰুটছ দুটা শূন্য কি হ'ব, সমান হ'ব। কি হ'ব, সমান ভেলু হ'ব, মানে দুটা শূন্য ভেলু কি হ'ব, সমান হ'ব। যদি ডি কে মান যদি 0 হতো, তখন দুটা ভেলুর মান কি হতো, সমান হ'ব, বুঝি পালি নাই? এখানে ডি ইকুয়াল 0 হলে দুই মূল বাস্তবিক তথা সমান হবে। এখানে লিখিছো কি, আমি ডির মান কি লিখিছিল, ডি স্কয়ার মাইনাস 4ac, হয় না? যদি এই ভ্যালুটো যদি 0 হয়ে যাব, বুঝি পাইছ না? এই ভ্যালুটো 0 হলে আমি যে দুটা শূন্য পাম বুলি কৈছিলো, যে এই শূন্য দুটা ভ্যালু কি হ'ব, এক্সৰ দুটা মান কি হ'ব, সমান হ'ব। কি হ'ব, সমান বাস্তৱ সংখ্যা হ'ব, আৰু কি হ'ব, সমান হ'ব। মানে চোৱা, এই যে এক্স মাইনাস 3 ইকুৱেল 0, এইটো ক্যালকুলেশন করলে কি পাবে, হ্যাঁ কচোন? এক্স মাইনাস 3 কি হব, মাইনাস 3 এক্স মাইনাস 3 এক্স স্কোয়ার প্লাস মাইনাস 3x মাইনাস 3x মাইনাস প্লাস 9 ইকুয়াল 0, এক্স স্কোয়ার মাইনাসে মাইনাসে প্লাস 6x, হয় না, প্লাস 9, এইটো পাম না? হ্যাঁ, এইটো পাম না? যদি আমি ইয়াক যদি ক্যালকুলেশন করি, আমি এইটো পাম x মাইনাস 3, হয় না? এইটো পালো না? এটা x মাইনাস 3 ইকুয়াল কি পাম, 0। x মাইনাস 3 ইকুয়াল কি পাম, 0। এটাকে x সমান কি পালো, 3। এটা x সমান কি পালো, 3 পাম না? আচ্ছা, এইবিলাক শূন্য না, শূন্য দুটো কি পালো, সমান পালো না? হ্যাঁ, শূন্য দুটো কি পালো, সমান পালো। সেইটোৱে কৈছে, যদি ডি ইকুৱেল 0 হলে আমি এই শূন্য দুটাৰ মান কি পাম, সমান পাম। এইটোৱে এক্সৰ দুটা মান কি থাকিব, সমান হ'ব। কি হ'ব, সমান হ'ব। যদি ইয়াত 4 ওলাই, ইয়াতো 4 ওলাব। ইয়াত যদি 5 ওলাই, ইয়াতো 5 হ'ব। কেতিয়া হ'ব সমান, যেতিয়া আমি ডিৰ মানটো কিমান পাম, 0 পাব লাগে। কি পাব লাগিব, 0 পাব লাগিব। এইটো লিখি লচোন, লিখি ল। বুঝল পালেন? এটা পালেন? ডিৰ মানটো যদি 0 হ'ব, তেনেহলে শূন্য দুটাৰ মান কি হ'ব লাগিব, সমান হ'ব লাগিব। কি হ'ব লাগিব, সমান। যদি ডিৰ মান দুটা 0 হ'ব, তেতিয়া শূন্য দুটাৰ মান কি হ'ব লাগিব, সমান হ'ব লাগিব। ডিৰ মান যদি 0 হয়, তেতিয়া শূন্য দুটাৰ মান কি হ'ব লাগিব, সমান হ'ব লাগিব। এই লিখি লওক। ডি গ্রেটার দেন 0 মূল বাস্তবিক তথা অসমান।
ডি গ্ৰেটাৰ দেন 0, ডিৰ মান যদি 0তকৈ ডাঙৰ হয় তেতিয়া অসমান হ'ব x স্কোৱাৰ মাইনাছ 9 x প্লাছ 3 x ইকুৱেল 3 x ইকুৱেল মাইনাছ 3 বুঝলি এইটো ডিসক্রিমিনেন্ট ডি ৰে সূচাই নিৰ্দেশ কৰে ইজুকেল বি স্কোৱাৰ মাইনাছ 4ac বুলি কোৱা হয় ডি ইজুকেল যদি ডি ইজুকেল যদি 0 হয় তেনেহলে x ৰ মান কি হ'ব লাগিব দুটা কি হতো সমান কি হতো সমান হতো অঙ্কটো কৰিলে পাছত তুমি ফৰ্মুলাটো কেচ কৰিব পাৰিবি এতিয়া নোৱাৰো ভালদৰে দেই তাই 2 নম্বৰ কৰিম ডি গ্ৰেটাৰ দেন 0 ডি গ্ৰেটাৰ দেন হলে মূল বাস্তৱিকতা অসমান হ'ব তাৰপিছত ডি লেছ দেন 0 হলে মূল দুটা কাল্পনিক হ'ব ইমেজিনেৰী নাম্বাৰ হ'ব আমাৰ কাল্পনিক সংখ্যা নালাগে এতিয়া ডি এইটো ধৰণৰ লিখা হলো মোহাই দিছো হা মোহাই দিছো এইটা ডি গ্ৰেটাৰ দেন 0 হলে গ্ৰেটাৰ দেন হয় না সমানটো মান ডি গ্ৰেটাৰ দেন 0 লেছ দেন গ্ৰেটাৰ দেন এইটো গ্ৰেটাৰ দেন কয় না এইটো গ্ৰেটাৰ দেন কয় ডি গ্ৰেটাৰ দেন 0 হলে দুয়ো মূল বাস্তৱিক তথা সমান নহয় অসমান হ'ব কি হবে অসমান কি হ'ব অসমান মতে মান অসমান হয় না যদি ডি ডি শূন্যতকৈ যদি ডাঙৰ সংখ্যা থাকিব ডি শূন্য সে কি হতো ডাঙৰ সংখ্যাৰ হতো এখন মূল দুটো কি হতো বাস্তৱিক আৰু কি হতো অসমান হ'ব কি হ'ব বাস্তৱিক আৰু কি কি থাকিব অসমান থাকিব মূল দুটা বাস্তৱিক আৰু অসমান থাকিব তেতিয়া বাস্তৱিক আৰু অসমান থাকিব এতিয়া ৰুটস ৰিয়েল এণ্ড আনইকুৱেল তেতিয়া ৰুটস কি হ'ব মূল দুটা ৰুটস ৰিয়েল মানে কি বাস্তৱ সংখ্যা হয় নাই ৰিয়েল এণ্ড কি থাকিব আনইকুৱেল ৰিয়েল এণ্ড কি থাকিব আনইকুৱেল ৰিয়েল এণ্ড কি থাকিব আনইকুৱেল বুজি পালি নাই যদি ডি গ্ৰেটাৰ দেন 0 হয় তেতিয়া ৰুটস ৰিয়েল এণ্ড আনইকুৱেল তেতিয়া ৰুটস কি থাকিব ৰিয়েল এণ্ড আনইকুৱেল থাকিব এইটো চোৱা x স্কোৱাৰ মাইনাছ 9 কি লিখিলো এই দ্বিঘাত সমীকৰণ হয় নাই হয় বুলি কেলে গম পালা ইয়াত ঘাত কি আছে হাইয়েস্ট ঘাত 2 আছে সেইকাৰণে দ্বিঘাত সমীকৰণ যদি x স্কোৱাৰ ইজুকেল এইটো মাইনাছ 9 টোক আমি এইফালে লৈ ললে সমান চিহ্ন ন লিখিব পাৰি নাই এইটো স্কোৱাৰ থাকিলে পাৰি নাই পাৰি এতিয়া আমি x ৰ মান কি পাম ইয়াতো মূল দুটো পাম x ৰ মান কি পাম চোৱা x ৰ মান কি পাম x এতিয়া এই স্কোৱাৰটোক উঠাবৰ কাৰণে আমি উঠাই দিবৰ কাৰণে এই পিনে আমি স্কোৱাৰ বৰ্গ দিব লাগে এই স্কোৱাৰটো বদলি আমি এইপিনে কি দিলো ৰুটস দিলো নাই বৰ্গ দিলো নাই এতেকে x ইজুকেল কি হ'ব 9 ৰ বৰ্গমূল কিমান 3 কি হ'ব প্লাসে মাইনাসে 3 হ'ব কি হ'ব প্লাসে মাইনাসে 3 পাম কেতিয়াবা প্লাস হ'ব পাৰে মাইনাস হ'ব পাৰে কি পাম প্লাসে মাইনাস 3 তেনেহলে আমি x ৰ মান কি পালো x ইজুকেল কি পালো 3 আৰু এটা x ইজুকেল কি পালো x ইজুকেল মাইনাস 3 পালো নাই মাইনাস 3 তো এই আর ভ্যালু খিনি সমান পালো নে অসমান পালো হ্যাঁ অসমান পালো কেলে অসমান ইয়াত প্লাস আছে ইয়াত কি আছে মাইনাস আছে যদি ইয়াত প্লাস আছে তাতো প্লাস থাকিব লাগে তেতিয়া সমান সেইটোৱে কৈছে যদি ডি গ্ৰেটাৰ দেন 0 যদি ডি এর ভ্যালুটো শূন্যতকৈ বেছি হয় তেনেহলে এইটো তো বাস্তৱ সংখ্যা হয় না বাস্তৱ সংখ্যা কিন্তু সংখ্যাবোৰ কি বাস্তৱ থাকিব আৰু কি থাকিব x ৰ মান আনইকুৱেল থাকিব কি থাকিব আনইকুৱেল থাকিব এইটো লিখি ল এই কাৰণে আনইকুৱেল দুটা হল আনইকুৱেল এইটো কি কয় ৰুটস নেচাৰ অফ ৰুটস আমি পঢ়ি আছো হয় নাই শূন্যৰ প্ৰকৃতিৰ বিষয়ে পঢ়ি আছো শূন্যৰ ব্যৱহাৰ সিহঁতৰ নিয়মবোৰ পঢ়ি আছো লিখি ল তাৰপিছত অংক কৰিম
যদি ডি ইকুৱেল 0 থাকে তেনেহলে শূন্য দুটা কি পাম সমান পাম আৰু ডিৰ মান যদি শূন্যতকৈ বেছি হয় তেতিয়াহলে আমি শূন্য দুটা কি পাম বাস্তৱ পাম কিন্তু আনইকুৱেল পাম সমান নাপাম হয় নাই তাহলে ডি লেস দেন 0 হলে মূল কাল্পনিক হব রুটস ইমেজিনারি হব লিখা হলো লিখা হলো এটা এতিয়া অংকটোৱে কৰিম আৰু বেছি ফৰ্মুলা নাই গোটেইখিনি দিয়া হৈ গ'ল ফৰ্মুলা খালি ব্যৱহাৰ খিনি কৰিলে তোমালোকে হৈ যাব হ'ল লিখা এইটো মোহাই দিছো দেই এতিয়া ডি লেস দেন 0 হলে কি হব ক বাস্তবিক যদি আমি ডি লেস দেন 0 তেনেহলে ইমেজিনারি নাম্বার হব কি নাম্বার হব কাল্পনিক নাম্বার কি হব মূল কাল্পনিক হব রুটস ইমেজিনারি হব নেক্সট ডি লেস দেন 0 কি হব ডি লেস দেন বুলি কলে কোন ভাল লাগিব লেস দেন হয় না ডি লেস দেন 0 হলে মূল দুটো কি হব কাল্পনিক তাহলে মূল দুটা কি হব কাল্পনিক নাম্বার 0 হলে মূল দুটা কাল্পনিক কাল ওই অল্প কাল্পনিক হব কাল্পনিক হব কাল্পনিক হব রুটস কি হব ইমেজিনারি হব ইংলিশত কাল্পনিকটো কি বুলি কয় রুটস কি হব ইমেজিনারি ইমেজিনারি হব দেই রুটস কি হব ইমেজিনারি হব কাল্পনিক কাল্পনিক সংখ্যা মানে এইবিলাক কয় রুটসৰ ভিতৰত মাইনাস থাকে কেতিয়াবা এনেকৈ রুটস -3 রুটস -4 বুজি পাইছানে তেনেকুৱা থাকে এইবিলাক কাল্পনিক বুলি কয় এইখিনি আমাৰ কাল্পনিক এটা তোমালোকক নালাগে এইখিনি আমাৰ সিলেবাসত নাই দেই শুনিছানে কাল্পনিক সংখ্যাৰ বিষয়ে আমাৰ এটা নাহিব আমাৰ সিলেবাসত নাই যেতিয়া তুমি হাই সেকেন্ডাৰী এইবোৰ যাবা পঢ়িবলৈ যাবা সায়েন্সত তেতিয়া আমাৰ কাল্পনিক সংখ্যাবোৰ আমি পাই যাম দেই এতিয়া ইমান কিন্তু শিকিব দৰকাৰ নাই যদি ডি ইকুৱেল কি হ'ব লাগিব যদি ডিৰ ভ্যালু কি হ'ব লাগিব লেস দেন কি হ'ব লাগিব 0 হলে মূল দুটা কি হ'ব কাল্পনিক হ'ব কি হ'ব কাল্পনিক এতিয়া মই সুধিছো তোমালোকক লিখা হল এতিয়া ডি ইকুৱেল 0 হলে মূল দুটা কি হ'ব মূল দুটা কি হ'ব শূন্য দুটা কি হ'ব এক্সৰ বাস্তৱ সংখ্যা পায়ে থাকিম কাল্পনিক বাস্তৱ বাদ মূল দুটা কি হ'ব সমান হ'ব কি হ'ব মূল দুটা কি হ'ব মূল দুটা সমান হ'ব হয় নাই সমান হ'ব আৰু ডি গ্ৰেটাৰ দেন 0 হলে মূল দুটা কি হ'ব অসমান হ'ব কি হ'ব অসমান এইটো মনত থবা দেই আকবাৰ কৈছো ডি ইকুৱেল 0 হলে কি হ'ব মূল দুটা বা শূন্য দুটা কি হ'ব সমান হ'ব 0 হলে কি হয় সমান আৰু ডি গ্ৰেটাৰ দেন 0 হলে মূল দুটা কি হ'ব অসমান এইটো মনত থবা দেই অসমান আৰু এইটো লেস দেন হলে কি হ'ব মূল দুটা কাল্পনিক হ'ব কি হ'ব ডি লেস দেন 0 হলে মূল দুটা কি হ'ব কাল্পনিক হ'ব কি হ'ব কাল্পনিক জটিল সংখ্যা কাল্পনিক জটিল সংখ্যা নহয় কাল্পনিক সংখ্যা হবে ইমেজিনারি নাম্বার কাল্পনিক সংখ্যা জটিল সংখ্যা বেলেগ কাল্পনিক হ'ব দেই এইকেইটা তোমালোকে মনত থা মই লিখাই দিছিলো এতিয়া আমি 4.1 আছিলে নেকি চেপ্টাৰ নম্বৰ চাচোন ক্লাছ 9 হা এইখিনি অংক কৰিম হা ফৰ্মুলাখিনি গোটেইখিনি দিলো আর দীপা তুই কাল তো নাই আলে অকল ফর্মুলা এলো আগে ভিডিও ভাষা দেখে মুখে লিখলে এটা বহুত ইম্পর্টেন্ট ফর্মুলা দিলি বুঝে বলেন আগে একটি ভ্যালু দেখে লিখলে সুবিধা হব পঢ়িবলৈ তলৰবোৰ দ্বিঘাত সমীকৰণ হয় নে পৰীক্ষা কৰা 4.1 অনুশীলনী কিমান 4.1
অনুশীলনী 4.1 ক্লাস 10 ক্লাস 10 অনুশীলনী 4.1 অনুশীলনী কি 4.1 এক নম্বৰটো কৈছে তলৰবোৰ দ্বিঘাত সমীকৰণ হয়নে পৰীক্ষা কৰা তলৰবোৰ দ্বিঘাত সমীকৰণ হয়নে পৰীক্ষা কৰা এক নম্বৰ x plus 1 এক নম্বৰ কি দিয়া আছে x plus 1 whole square is equal 2 into x minus 3 এই স্যার 4.1 ৰ এই প্ৰশ্নত দিছে কি এই দ্বিঘাত সমীকৰণ হয় নে নহয় কোৱাচোন তলৰবোৰ দ্বিঘাত সমীকৰণ হয়নে পৰীক্ষা কৰা এই দ্বিঘাত সমীকৰণ হয় নহয় তুমি কেনে গম পাবা দ্বিঘাত সমীকৰণ বুলি হ্যাঁ এটা আমি ক্যালকুলেশন কৰিলে গম পাম লাষ্টত দেই এই দেখ এইটো ক্যালকুলেশন কৰি দিম চাও এইটো x plus 1 এইটো ফৰ্মুলাটা আছে নে কোনটো ফৰ্মুলা কোন কার মনত আছে a plus b whole square is equal কি হ'ব ক হ্যাঁ কোৱা গো মনে নাহে ভুলাই গেলি এটা কি কচোন a স্কয়ার কি হ'ব a স্কয়ার প্লাস 2ab প্লাস b স্কয়ার হয় না আমি এইটো ফর্মুলাতে ব্যৱহাৰ কৰিম ঠিক আছে তেন পৰীক্ষা আহে পাই গৈছে ফর্মুলা মনত নাই এতিয়া মনত পেলাই ল a plus b whole square is equal কি a square plus 2ab plus b square ಇದು মাইনাস কেতিয়া আহিব a minus b whole square থাকিলে মাইনাস বুঝলি না এটা a square minus 2ab plus b square বুঝি পারি না ইয়াত মাইনাস থাকে এটা মাইনাস হয় ইয়াত প্লাস থাকে তিনটাই প্লাস যাব দেই এতিয়া চোৱাচোন আমি এই ফৰ্মুলাটা ইউজ কৰিম ইয়াত কি হ'ব x স্কয়ার কি হ'ব x স্কয়ার প্লাস হয় না 2ab 2 a আর b এটো হয় না এটা কারণে x into 1 বুঝি পালি না এইটো হয় a এইটো কি হয় b এইটো তো x স্কয়ার আহিলে প্লাস ফর্মুলা মতে ফর্মুলা 2 আছে আমি 2 দিলু ab a কোনটো এইটো a এইটো b এইটো কারণে a এইটো b বহাম প্লাস 1 স্কয়ার মানে b স্কয়ার হয় না b স্কয়ার এটা হবে না হ্যাঁ না নহব হ'ব ইজুকেল এইটো যেনেকুৱা আছে এইটো কি এইটো পূৰণ হৈ যাব হ'ব না এইটো 2 টো x ৰ লগতো পূৰণ হ'ব ইয়াৰ লগতো পূৰণ হ'ব সেইকাৰণে টুৱাইস x কি দিলু টুৱাইস x প্লাসে মাইনাসে মাইনাস 2 3 গুণ বুঝি পালি না এতিয়া আমি ক্যালকুলেশন কৰি দিম চোৱা এই থাকিব কি x স্কয়ারে থাকিব হয় না এর প্লাস কি থাকিব 2 আর x পূরণ করলে কি হবে 2x1 তিনটা পূরণ করলে কি পাম x এ পাম টুৱাইস x পাম না এটি একর লগত x পূরণ করলে টুৱাইস x এ পাম একর লগত 2 পূরণ করলে 2 এ পাম একর লগত x পূরণ করলে x এ পাম সেটা কিন্তু টুৱাইস x এটো প্লাস কি থাকিব 1 কি থাকিব এক দুটা পূরণ করলে কি 1 পাম এটা কি কৰিম এই টুৱাইস x টোক আমি এইখিনি লৈ আইলো সমান চিহ্ন কি থাকিব মাইনাস টুৱাইস x কি হ'ব মাইনাস টুৱাইস x এই মাইনাস 6 টো এইখানে লৈ লিখিব প্লাস 6 ইকুয়াল 0 এতিয়া x স্কয়ার টুৱাইস x প্লাস টুৱাইস x মাইনাস টুৱাইস x প্লাসে মাইনাসে মাইনাস গতিকে টুৱাইস x এর পর টুৱাইস x বিয়োগ কৰিলে কি থাকিব 0 থাকিব এখানে ক্যান্সেল এটো কাম নাই হয় না এটা প্লাস 1 এই কি আছে প্লাস 1 এটা কি আছে প্লাস 6 প্লাসে প্লাসে প্লাস তো 6 কি কিমান হ'ব 7 হ'ব প্লাস 7 কি থাকিব প্লাস 7 ইকুয়াল কি থাকিব 0 এই দ্বিঘাত সমীকরণ হয় নহয় হয় ইয়াৰ মাত্ৰা কিমান পালো 2 আর এর মান কিমান পালো এর মান কিমান বল ক এর মান কিমান আছে
এৰ মান কিমান আছে ক? যদি আমি এইটো ৰাশিত ব্যৱহাৰ কৰিম তেনেহ'লে চা কচোন কোনটো কাৰ মান এতিয়া ক। এক্স স্কোৱাৰ, এইটো এক্স স্কোৱাৰ হয় নাই? ইয়াৰ সহগ কি আছে? 1 কি আছে? 1। এৰ মান কিমান পালো? 1 পালো। এৰ মান কিমান পালো? 1। এই ইকুৱেল কিমান পালো? 1 1। আৰু বি এক্স, ইয়াত এক্স আছে নেকি? নাই, এক্সটো নাই হয়। তেনেহ'লে বিৰ মান কিমান হ'ব? 0। কি হ'ব? বিৰ মান কিমান হ'ব? 0। চিৰ মান কি আছে? 7 আছে নাই? 7। চিৰ মান কিমান পালো? 7। তো এই ইকুৱেল কি হ'ব নালাগে? 0 হ'ব নালাগে। কি হ'ব নালাগে? এই ইকুৱেল 0 হ'ব নালাগে। এই ইকুৱেল কি হ'ব নালাগে? 0 হ'ব নালাগে। তেনেহ'লে আমি এই সমীকৰণটো কি বুলি ক'ম? এ নট ইকুৱেল 0। তেনে এই সমীকৰণটো কি সমীকৰণ বুলি ক'ম? দ্বিঘাত সমীকৰণ। কি বুলি ক'ম? দ্বিঘাত সমীকৰণ হয়। বুজি পালি নকল? দ্বিঘাত সমীকৰণ। দ্বিঘাত সমীকৰণ হয়। দ্বিঘাত সমীকৰণ হয়। লিখি ল, পৰীক্ষা কৰা বুলি কয় হয় নাই? দ্বিঘাত সমীকৰণ হয় নহয় পৰীক্ষা কৰা। যদি এ ইকুৱেল 0 ওলাই যায় তেনেহ'লে দ্বিঘাত সমীকৰণ নহ'ব দেই। বিৰ মানটো 0 হলে একো নাই, চিৰ মান 0 হলে একো নাই। 2 নম্বৰটো কৈছে কি চোৱা, তলৰবোৰৰ দ্বিঘাত সমীকৰণ হয়নে পৰীক্ষা কৰা। এই 2 নম্বৰটো কি দিছে চোৱা। 2 নম্বৰ দিছে কি এক্স স্কোৱাৰ মাইনাছ টুৱাইছ এক্স ইকুৱেল কিমান? -2 হোল ইনটু 3 মাইনাছ এক্স হোল। এতিয়া এইটো কেলকুলেশ্যন কৰিলে আমি গম পাই যাম দ্বিঘাত সমীকৰণ হয় নে নহয় দেই। এতিয়া চোৱা, এইটো এক্স স্কোৱাৰ ঠিক আছে। এইটো আৰু কি একো কৰিব পাৰি নি? ইয়াৰ লগত একো কৰিব নোৱাৰি, যোগো বিয়োগ কৰিব নোৱাৰি, কাৰণ ইয়াতে স্কোৱাৰ আছে, স্কোৱাৰ নাই হয় নাই? সেইকাৰণে যেনেকুৱা আছে তেনেকুৱা আমি পাতি দিব লাগিব। ইয়াতে মাথা মাৰিব নালাগে। ইয়াৰ লগত আমি একো কৰিব নোৱাৰো। বুজি পাইছ না? এক্স এটা কমন ল'ব পাৰি, এতিয়া বাৰু নলওঁ এইটো। এইটো চোৱা, এইটো ডাইৰেক্ট 2টো ইয়াৰ লগত পূৰণ হ'ব, ইয়াৰ লগত পূৰণ হ'ব। 2টো কাৰ কাৰ লগত পূৰণ হ'ব? 3 লগত পূৰণ হ'ব আৰু মাইনাছ এক্স লগত পূৰণ হ'ব। তো 2 আৰু 3 পূৰণ কৰিলে কি হ'ব? 6 হ'ব নাই? ইয়াত কি আছে? প্লাছ। ইয়াত কি আছে? ইয়াত মাইনাছ। ইয়াত কি আছে? প্লাছ। গতিকে প্লাছে মাইনাছে মাইনাছ। বুজি পালি নাই? এইফালে চোৱা, আকৌ কি হ'ব? এই 2টো কাৰ লগত পূৰণ হ'ব? টুৱাইছ এক্স। কাৰ লগত পূৰণ হ'ব? 2 আৰু এক্স পূৰণ কৰিলে কি পাম? টুৱাইছ এক্স। পাম নাই টুৱাইছ এক্স? টুৱাইছ এক্স পাম। ইয়াৰ আগত কি চিন আছে? প্লাছ। আৰু এক্সৰ আগত কি চিন আছে? 2 আগত কি চিন আছে? মাইনাছ চিন আছে। প্লাছ বুলি কৈ দিলো মই। 2 আগত কি চিন আছে? মাইনাছ। আৰু এক্সৰ আগত কি চিন আছে? মাইনাছ। মাইনাছে মাইনাছে প্লাছ। এইটোতো মাইনাছ চিন। বুজি পালি নাই? আৰু এতিয়া কি কৰিম? এতিয়া সমান চিনে এইফালে সেইফালে কৰি থাকিম। সমান চিনে কেতিয়াবা ইয়াক এইফালে জাপ মৰাই দিম, সেইফালে জাপ মৰাই দিম। এতিয়া এইটো মানে যোগ বিয়োগ কৰিব পাৰিম। এতিয়া চোৱা, এক্স স্কোৱাৰ, এই এক্স স্কোৱাৰ থাকিল নাই? মাইনাছ টুৱাইছ এক্স হয় নাই? এতিয়া এই টুৱাইছ এক্সটোক আমি ইয়াৰ লগত লৈ আনিলো। চা, সমান চিনৰ ইপানে লৈ আনিলে কি হ'ব? এইটো প্লাছ আছে নে? কি হ'ব? মাইনাছ টুৱাইছ এক্স। কি হ'ব? মাইনাছ টুৱাইছ এক্স। ঠিক আছে। আৰু এই মাইনাছ চিনটোক লৈ আনিলো, -6টোক লৈ আনিলো, এইটো +6 হ'ব। কি হ'ব? +6 ইকুৱেল কি হ'ব? 0। বুজি পালি নাই? এতিয়া চোৱা, এক্স স্কোৱাৰ থাকিব, এইটোত মাইনাছ টুৱাইছ এক্স কি হ'ব? মাইনাছে মাইনাছে প্লাছ হ'ব। গতিকে আমি যোগ কৰি দিম 4x। কি হ'ব? এই যোগ কৰিলে 4x হ'ব নাই? দুইটা সংখ্যাৰ আগত কি চিন আছে? মাইনাছ চিন আছে, সেইকাৰণে মাইনাছ বহাই দিলো। এইটো +6 ইকুৱেল কি থাকিল? 0। এতিয়া এৰ মান কি পালো আমি? এৰ মান কি পালো? এইটো এ, এইটো বি, এইটো কি চি। এৰ মান কি পালো? 1। এৰ মান ইকুৱেল 1। কিন্তু এৰ মান কি আছে ইয়াত? নট ইকুৱেল 0। 0 আছে নেকি? 0 নাই। সেইকাৰণে এই সমীকৰণটো কি বুলি ক'ম? দ্বিঘাত সমীকৰণ। আৰু ইয়াৰ ঘাত কেইটা আছে? 2টা, হাইয়েষ্ট পাৱাৰ 2টা। সেইকাৰণে ইয়াক ক'ম দ্বিঘাত সমীকৰণ। বুজি পালি নাই? এটাকে এইটো দ্বিঘাত সমীকৰণ লিখি লোৱা। দ্বিঘাত সমীকৰণ। বুজি পালি নাই ক? কেলকুলেশ্যন কৰিব এতিয়ালৈকে ভালকে হোৱা নাই হাতত মানে। দ্বিঘাত সমীকৰণ বুলি কয়। লিখি ল। ইয়াৰ পাছত 3 নম্বৰটো আছে।
এতিয়া বুজি পালি নাই দীপা? পালি ন? অলপ মাইণ্ডটো লগাবি, অলপ কষ্ট কৰিব লাগিব, নহলে ক'ত হ'ব। দ্বিঘাত সমীকৰণ কাক কয়? এতিয়া এই চাচোন 3 নম্বৰ কি দিছে? x minus 2 whole into x plus 1 ইকুৱেল x minus 1 whole into x plus 3। এইটো আমি কি কৰিম? গোটেইটো পূৰণ কৰি দিম। কি কৰিব লাগিব? গোটেইটো পূৰণ কৰি পিনে সমান চিহ্ন একফালে লৈ আনিব লাগিব দেই। গোটেইটো পূৰণ কৰি কি কৰিম? গোটেইটো আমি পূৰণ কৰিম x, পূৰণ কৰি আমি লিখি দিম x, এইটো ডাইৰেক্ট লিখি দিম x plus 1। ঠিক আছে, তাৰ ইয়াত কি থাকিল? -2 থাকিল নাই? -2, আকৌ এইটো লিখি দিম কি x plus 1। ঠিক আছে, ইকুৱেল এইটো সমান, ঠিক এনেকৈ দিম x, এইটো x দি দিলি আৰু কি লিখিম ইয়াত? ইনটু x plus 3। ঠিক আছে, এইটো -1 থাকিল না? -1 লিখিম, কি থাকিব? x plus 3। ঠিক আছে, এতিয়া পূৰণ কৰি দিম। পূৰণ কৰাৰ নিয়মটো গম পোৱা নাই তোমালোকে? মানে x টো ইয়াৰ লগতো পূৰণ কৰিলো, -2 টো ইয়াৰ লগত পূৰণ, সেইকাৰণে দুটা ভাগত লিখি দিলো। বুজি পালি নাই? ইয়াকো এই টাইপেৰে কৰিলো, x টো ইয়াৰ লগতো পূৰণ কৰিলো, দুটা ভাগত লিখি দিলো। এতিয়া পূৰণ কৰিম। এতিয়া পূৰণ কৰিবলৈ আমাৰ সুবিধা হ'ল তেনেকুৱা লিখিবলৈ, ডাইৰেক্টলি পূৰণ কৰিব পাৰি। বুজি পাইছা? তাৰপিছত x দুটা পূৰণ কৰিলে কি পাম? x স্কোৱাৰ, হয় নাই? x দুটাৰ পৰা x স্কোৱাৰ, x আৰু 1 পূৰণ কৰিলে কি পাম? প্লাছ x, ইয়াতো প্লাছ আছে, ইয়াতো প্লাছ আছে, প্লাছে প্লাছে প্লাছ x। ঠিক আছে, এই মাইনাছ, ইয়াত প্লাছ, মাইনাছে প্লাছে মাইনাছ, টুৱাইছ x, কি হ'ব? 2 আৰু x পূৰণ কৰিলে টুৱাইছ x, মাইনাছে প্লাছে মাইনাছ, 2 গুণ 2। বুজি পালি নাই? এইটো হ'ল। এইটো পূৰণ কৰিলে কি হ'ব? x দুটা পূৰণ কৰিলে x স্কোৱাৰ, x আৰু 3 পূৰণ কৰিলে 3x। বুজি পালি নাই? মাইনাছ আৰু x পূৰণ কৰিলে কি হ'ব? -1 আৰু x পূৰণ কৰিলে কি হ'ব? -x হ'ব, 1 ইয়াতো আছে, হয় নাই? -x, মাইনাছে প্লাছে মাইনাছ, 1 আৰু 3 পূৰণ কৰিলে 3। বুজি পালি? এতিয়া আমি x স্কোৱাৰ, এই সব প্লাছ x, ইয়াত কি প্লাছ x, ইয়াত কি আছে? মাইনাছ টুৱাইছ x আছে নাই? হা, এটা প্লাছে মাইনাছে মাইনাছ, গতিকে আমি বিয়োগ কৰিব পাৰিম নাই? ইয়াৰ x ৰ আগত কি সংখ্যা আছে? 1, আৰু এইটো x ৰ আগত কি সংখ্যা আছে? 2, 2 ৰ পৰা 1 গ'লে 1, তো 1 লিখিব দৰকাৰ, আমি কি লিখি দিম? x লিখি দিম। কি লিখিম? x লিখিম। ডাঙৰ সংখ্যাৰ কি চিন আছে? মাইনাছ চিন আছে, গতিকে মাইনাছ x। এইটো কি থাকিব? -2। কি থাকিব? -2। বুজিলি? ইকুৱেল এইটো x স্কোৱাৰে বহাই দিলো দেই। এইটো সব প্লাছে মাইনাছে মাইনাছ, গতিকে বিয়োগ কৰিম। 2 ৰ পৰা 1 গ'লে কিমান? 3, 3 ৰ পৰা 1 গ'লে কিমান? 2। এইটো +2 হ'ব। কি হ'ব? +2x। বুজি পালি? প্লাছ চিন আছে, ডাঙৰ সংখ্যাটো কি চিন আছে? প্লাছ, সেইকাৰণে +2। এইটো -3। ঠিক আছে, বুজি পালে নাই? হা, -3। এতিয়া আমি ইপিনে লৈ আনিম সমান চিহ্ন, চোৱা x স্কোৱাৰ মাইনাছ x মাইনাছ 2, ইয়াক সমান চিহ্ন এইফালে লৈ আনিলে এইটো প্লাছ আছে, কি হ'ব? -x স্কোৱাৰ, এইটো প্লাছটো কি হ'ব? -2x, মাইনাছটো কি হ'ব? +3, ইকুৱেল কি থাকিব? 0। এতিয়া কেলকুলেশ্যন ইয়াত কি যাব চাওঁ। ইয়াত কি আছে? +x স্কোৱাৰ, ইয়াত কি আছে? -x স্কোৱাৰ, গতিকে প্লাছে মাইনাছে মাইনাছ, আমি বিয়োগ কৰি দিম। x স্কোৱাৰ কেনচেল হ'ল নাই? ইয়াত কি আছে? -x, ইয়াত কি আছে? -2x, মাইনাছে মাইনাছে প্লাছ, গতিকে আমি কি কৰিম? প্লাছ কৰিম। কি কৰিম? প্লাছ কৰিম। 2 আৰু 1 যোগ কৰিলে কি হ'ব? 3x, ডাঙৰ সংখ্যাত কি চিন আছে? মাইনাছ, গতিকে -3x। কি কৰিলে? -3x। বুজি পালি নাই? -3x। এই দুটা হৈ গ'ল। এতিয়া কোনটো বাকী আছিল? আমি কেলকুলেশ্যন কৰিবলৈ -2 আৰু কি আছে? +3, মাইনাছে প্লাছে মাইনাছ, মাইনাছে প্লাছে কিমান? মাইনাছ, 3 ৰ পৰা 2 গ'লে 3 से 2 গ'লে কিतना? 1, মাইনাছে প্লাছে মাইনাছ, হয় নাই? সেইকাৰণে বিয়োগ কৰিম। 3 ৰ পৰা 2 গ'লে কিমান? 1, ডাঙৰ সংখ্যাত কি চিন আছে? প্লাছ চিন আছে, গতিকে প্লাছ বহালো। ইকুৱেল, এইটো ইকুৱেল বহাই দিলো 0। বুজি পালি নাই? এতিয়া এই দ্বিঘাত সমীকৰণ হয় নাই? ক ইয়াত মাত্ৰা নাই, মাত্ৰা কি আছে? 1 আছে। হাইয়েষ্ট মাত্ৰা কি আছে? পাৱাৰ কি আছে? 1, গতিকে আমি ইয়াক দ্বিঘাত সমীকৰণ কম নেকি? নকম, এইটো দ্বিঘাত সমীকৰণ নহয়।
কি নহয় দ্বিঘাত সমীকৰণ নহয় দ্বিঘাত লিখি যায় কি এইটো দ্বিঘাত সমীকৰণ নহয় দ্বিঘাত সমীকৰণ লিখি লওঁ এনেকুৱা ক্যালকুলেশন তোমালোকে কৰিব পাৰিলে তেতিয়া প্ৰমাণ কৰিব পাৰি দ্বিঘাত সমীকৰণ নহয় হয় নে নহয় দ্বিঘাত সমীকৰণ নহয় 3 নম্বৰ লৈকে আজি কৰা হ'ল ন টাইম হৈছে 3 নম্বৰ লৈকে কৰা হৈ গ'ল আৰু কি আছে খালি ধাৰা ধৰি 2 নম্বৰ দ্বিঘাত সমীকৰণ পটাপট শেষ কৰিব লাগিব তেতিয়া ক্লাছত ত্ৰিকোণমিতি ভালকৈ পঢ়াম ক'বা দেই এতিয়া তহঁতৰটো টেষ্ট মতলব নাই এতিয়া পাছ কৰিলে খেলটো মতলব নাই এতিয়া মেট্ৰিকৰ কাৰণে ডাইৰেক্ট বুজি পাইছা হে টেষ্টটো এটা মানে তহঁতি কিমান পঢ়িছে সেইটো কাৰণে টেষ্ট ল'ব বুজি পাইছা ফৰ্ম ফিল আপ হৈ গ'ল ডাইৰেক্ট পৰীক্ষা দিব পাৰিবি এতিয়া মেট্ৰিক কাৰণে প্ৰিপেয়াৰ কৰ দেই এতিয়া ভালদৰে নম্বৰটো আহিব পাৰি আহি থাকিবি মেট্ৰিকলৈকে আহি থাকিবি দেই একদম এৰি নিদিবি ঘৰত যিমানটো মানে কি তোমালোকে পঢ়িবাই সেলফ ষ্টাডি দৰকাৰ আছে কিন্তু মই দিনত নাহি দিছে হ'ল নেকি তো আজিলৈ ক্লাছ ইমানতে আমি শেষ কৰিছোঁ জয় হিন্দ ঠিক আছে ঘৰত চবে কৰিবি দেই অংকবিলাক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবি আকৌ কৰিছ নাই শেৱালি